ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত নৱম মানৰ বিজ্ঞানত থকা প্ৰাকৃতিক সম্পদ পাঠটোত যি জৈৱ ভূ-ৰাসায়নিক চক্ৰ আছে তাৰ বিষয়ে আলোচনা কৰিম। জৈৱ ভূ-ৰাসায়নিক চক্ৰ বুলি ক'লে আমি নাইট্ৰজেন চক্ৰ, কাৰ্বন চক্ৰ, অক্সিজেন চক্ৰ আৰু জল চক্ৰৰ কথা মনত পেলাব লাগিব। এতিয়া এই চক্ৰকেইটাৰ ভিতৰত নাইট্ৰজেন চক্ৰটো কিছু জটিল, বহুত বেছি জটিল নহয়। তথাপিও এই চক্ৰটোৱে আমি বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিবলৈ যত্ন কৰিম। এতিয়া আমি প্ৰকৃতিৰ পৰা বিভিন্ন ধৰণৰ বস্তুবিলাক আহৰণ কৰোঁ। এতিয়া এই বস্তুবিলাক প্ৰকৃতিৰ পৰা যেনেধৰণেৰে আহৰণ কৰোঁ তেনেধৰণেই আমি ব্যৱহাৰ কৰিব পাৰোঁনে? নিশ্চয় নোৱাৰোঁ। যেনে আমি খাদ্য খাবলৈ আমাক কি লাগে? আমি কি খাওঁ খাদ্যত? ভাত খাওঁ, ৰুটি খাওঁ, এনেধৰণৰ খাদ্যবিলাক খাওঁ। এইবিলাক প্ৰকৃতিৰ পৰা আমি তেনেধৰণেৰে পাওঁনে বাৰু? নিশ্চয় নাপাওঁ। আমি এইবিলাক কেনেধৰণেৰে পাওঁ? ধৰি লোৱা খেতি হৈছে, খেতিৰ পৰা ধান উৎপাদন হৈছে, উৎপাদন হওঁতে সেই ধান আমি কি কৰিব লাগিব? আকৌ খুন্দিব লাগিব বা বাকলি গুচাব লাগিব, তেতিয়াহে আমি চাউল পাওঁ। তেনেধৰণে ৰুটি কি হ'ব? আমি ৰুটি পাবলৈ হ'লে সেই খেতিবিলাক আমি কি কৰিব লাগিব? চপাই পেলাই তাক ব্যৱহাৰৰ উপযোগী কৰি তুলিব লাগিব। তেনেকুৱা প্ৰকৃতিত যথেষ্ট পৰিমাণে পোৱা এবিধ মৌল আছে যিটো আমাৰ কাৰণে অতি প্ৰয়োজনীয়, কিন্তু আমি প্ৰকৃতিৰ পৰা সেই মৌলবিধ পোনপটীয়াকৈ গ্ৰহণ কৰিব নোৱাৰোঁ। সেই মৌলবিধ হৈছে নাইট্ৰজেন। তোমালোকে জানা প্ৰকৃতিৰ বায়ুমণ্ডলত নাইট্ৰজেন কিমান আছে? 78.08% আছে। ইমান পৰিমাণৰ বায়ুমণ্ডলত নাইট্ৰজেন থকা সত্ত্বেও আমি কিন্তু নাইট্ৰজেন পোনপটীয়াকৈ গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰ আগতে আমি জানি ল'ব লাগিব নাইট্ৰজেন আমাৰ কাৰণেনো কিয় প্ৰয়োজনীয়। এতিয়া আমাৰ শৰীৰত প্ৰ'টিন থাকে। প্ৰ'টিন আমাৰ কাৰণে অতি প্ৰয়োজনীয়। কোষবিলাকত প্ৰ'টিন থাকে, তোমালোকে জানা, হয়নে? এতিয়া এই প্ৰ'টিনে এমিনো এচিডৰে প্ৰস্তুত হয় আৰু এই এমিনো এচিডত কি থাকে? নাইট্ৰজেন থাকে। অকল আমাৰ শৰীৰ বুলিয়েই নহয়, উদ্ভিদৰ শৰীৰতো প্ৰ'টিন থাকে আৰু উদ্ভিদৰ কাৰণেও কিন্তু নাইট্ৰজেন আমাৰ দৰেই সমানভাৱে প্ৰয়োজনীয়। এতিয়া আমাক শৰীৰত যে নাইট্ৰজেনৰ প্ৰয়োজন হয়, সেই নাইট্ৰজেন কোনে যোগান ধৰে? উদ্ভিদে যোগান ধৰে। উদ্ভিদে কি কৰে? কিছুমান নাইট্ৰজেনযুক্ত যৌগ সংশ্লেষণ কৰে আৰু যেতিয়া আমি ইহঁতৰ উৎপাদিত খাদ্যবস্তু খাওঁ তেতিয়া আমি নাইট্ৰজেন লাভ কৰোঁ। আমি সদায় খাদ্যৰ কাৰণে প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক উদ্ভিদৰ ওপৰতেই নিৰ্ভৰশীল নহয় জানো? আমি মাংসই খাইছোঁ লাগিলে, তেতিয়া মাংস খোৱা জীৱবিধ হয়তো ছাগলী খাইছোঁ নাইবা আন কিবা এবিধ জন্তু খাইছোঁ, তেতিয়া আমি কিন্তু সেই জন্তুবিধে খোৱা খাদ্যটো কি হয় চোৱাচোন? সেই জন্তুবিধে খোৱা খাদ্যটো কিন্তু উদ্ভিদেই হয়। তেনেধৰণৰে আমি প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক উদ্ভিদকে কিন্তু ভক্ষণ কৰি আছোঁ আৰু এই উদ্ভিদৰ পৰাই আমাৰ শৰীৰত যি প্ৰয়োজনীয় নাইট্ৰজেন, সেই নাইট্ৰজেন লাভ কৰোঁ। আমাৰ চাহিদা নাইট্ৰজেনৰ কোনে পূৰণ কৰিলে? উদ্ভিদে পূৰণ কৰিলে। কিন্তু উদ্ভিদে নাইট্ৰজেন ক'ৰ পৰা লাভ কৰিলে? উদ্ভিদৰ নাইট্ৰজেনৰ চাহিদা বাৰু কেনেকৈ পূৰণ হয়? এইটো এটা প্ৰশ্ন যিটো আমি উত্তৰটো জনা প্ৰয়োজনীয়। এতিয়া আমি দেখিছোঁ নহয় বিজুলী ঢেৰেকনি মাৰে। এই বিজুলী ঢেৰেকনি আমাক বাৰু কিবা সহায় কৰিব পাৰে নেকি? যেতিয়া বিজুলী ঢেৰেকনি মাৰে তেতিয়া অতি বেছি উষ্ণতাৰ সৃষ্টি হয় আৰু এই উষ্ণতাত কি হ'ব পাৰে? বায়ুমণ্ডলত যি নাইট্ৰজেন গেছ আছে সেই নাইট্ৰজেন গেছে বায়ুমণ্ডলত থকা অক্সিজেন গেছৰ সৈতে বিক্ৰিয়া কৰে আৰু তাৰ ফলত নাইট্ৰাছ অক্সাইড, নাইট্ৰিক অক্সাইড, নাইট্ৰজেন পেৰক্সাইড আদি নাইট্ৰজেনৰ অক্সাইডবিলাকৰ উৎপন্ন হয়। এতিয়া এই অক্সাইডবোৰ উৎপন্ন হ'লে কি হ'ব? যেতিয়া বিজুলী ঢেৰেকনি মাৰিলে, ধৰি লোৱা বতৰ বেয়া আছিলে, তাৰপিছত বৰষুণ হ'ল, বৰষুণৰ পানীৰ লগত এই অক্সাইডবিলাক যেতিয়া মিহলি হয় তেতিয়া এই অক্সাইডবিলাক নাইট্ৰিক এচিডলৈ পৰিৱৰ্তন হয় আৰু এই নাইট্ৰিক এচিড বৰষুণৰ পানীৰ লগত আমাৰ ধৰাৰ বুকুলৈ নামি আহে আৰু ধৰাৰ বুকুত যেতিয়া এলকালিৰ সৈতে মিহলি হয় তেতিয়া ই পুনৰ নাইট্ৰেটলৈ পৰিৱৰ্তন হয়।
নাইট্ৰেটবিলাক উদ্ভিদৰ শিপাই অতি সহজতে শোষণ কৰি ল'ব পাৰে। এতিয়া সকলো সময়তে বাৰু বিজুলী ঢেৰেকনি মাৰি থাকে জানো? নিশ্চয় নাথাকে। গতিকে বিজুলী ঢেৰেকনি মাৰিলেহে উদ্ভিদে কি লাভ কৰিব? নাইট্ৰজেন লাভ কৰিব। মাটিলৈ নাইট্ৰেট হিচাপে নাইট্ৰজেন আহিব। কিন্তু অকল বিজুলী ঢেৰেকনি মাৰিলেই নহ'ব, বৰষুণো দিব লাগিব, তেতিয়াহে উদ্ভিদে নাইট্ৰেটে লাভ কৰিব, হয়নে? এতিয়া চোৱাচোন, সকলো সময়তে যিহেতু বিজুলী ঢেৰেকনি মাৰি নাথাকে বা বৰষুণো নহয়, তেনেহ'লে সকলো সময়তে উদ্ভিদে নাইট্ৰজেন লাভ কৰিবলৈ সক্ষম হয় জানো? নিশ্চয় নহয়। এনেধৰণৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰে যিখিনি নাইট্ৰজেন পৃথিৱীলৈ নামি আহে, বুকুলৈ নামি আহে পৃথিৱীৰ, সেইখিনি কিন্তু উদ্ভিদৰ কাৰণে যথেষ্ট নহয়। তেনেহ'লে উদ্ভিদেনো আৰু ক'ৰ পৰা নাইট্ৰজেন লাভ কৰিব? উদ্ভিদক সহায় কৰিব কিছুমান বেক্টেৰিয়াই আৰু এবিধ শেলাই। এবিধ হৈছে নীল সেউজীয়া শেলাই। আৰু এবিধ বেক্টেৰিয়া মই তোমালোকক উদাহৰণ দি দিওঁ, যিবিলাক বেছিকৈ পোৱা যায় মাহজাতীয় শস্যৰ শিপাত। সেই বেক্টেৰিয়াবিধৰ নাম হৈছে ৰাইব'জোম। এই বেক্টেৰিয়াবিলাকে কি কৰে? বায়ুমণ্ডলীয় যি নাইট্ৰজেন আছে, সেই নাইট্ৰজেন পোনপটীয়াকৈ উদ্ভিদে ব্যৱহাৰ কৰিব পৰাকৈ নাইট্ৰেটলৈ পৰিৱৰ্তন কৰিব পাৰে। এই বেক্টেৰিয়াবিলাকৰ এই প্ৰক্ৰিয়াটোক আমি কওঁ নাইট্ৰজেন স্থিতিকৰণ। বায়ুমণ্ডলৰ নাইট্ৰজেন উদ্ভিদৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা প্ৰক্ৰিয়াটোক নাইট্ৰজেন স্থিতিকৰণ বুলি কোৱা হয়। আৰু যিয়ে এই কামটো কৰিছে, যি বেক্টেৰিয়াই কামটো কৰিছে, সেই বেক্টেৰিয়াবিধক কোৱা হয় নাইট্ৰজেন স্থিতিকৰণ বেক্টেৰিয়া। এতিয়া মই কৈছিলোঁ নহয়, ৰাইব'জোম বেক্টেৰিয়া বেছিকৈ ক'ত পোৱা যায়? মাহজাতীয় যিবিলাক শস্য আছে, সেইবিলাক শস্যৰ শিপাত পোৱা যায়। এতিয়া ইয়াত মই এটা ছবি দেখুৱাইছোঁ, এজোপা মাহৰ এই মটৰ মাহৰ ছবি দেখুৱাইছোঁ, তাত শিপাত দেখুৱাইছোঁ, হয়নে? কিছুমান বেক্টেৰিয়া থকা বুলি দেখুৱাইছোঁ। এই বেক্টেৰিয়াবিলাকে কি কৰে? উদ্ভিদজোপাৰ শিপাত কিছুমান টেমুনাৰ সৃষ্টি কৰে। তোমালোকে এই ছবিখন চোৱাচোন, এজোপা মাহজাতীয় উদ্ভিদৰ শিপাৰ ছবি। ইয়াত টেমুনাবিলাকক আমি নডিউল বুলি কওঁ, আৰু এই টেমুনাবিলাকতে বেক্টেৰিয়াবিলাক বাস কৰে। আৰু বায়ুমণ্ডলীয় নাইট্ৰজেন স্থিতিকৰণ প্ৰক্ৰিয়াৰে উদ্ভিদজোপাৰ শোষণ কৰিব পৰা অৱস্থালৈ লৈ আহে। এতিয়া উদ্ভিদৰ শিপাই নাইট্ৰজেন শোষণ কৰিব, আৰু উদ্ভিদজোপাই তাৰপিছত নাইট্ৰজেন লাভ কৰিব প্ৰ'টিন আকাৰত। যেতিয়া আমি উদ্ভিদজোপাক ভক্ষণ কৰিম, তেতিয়া আমিও উদ্ভিদৰ পৰা নাইট্ৰজেন আমাৰ শৰীৰত ব্যৱহাৰ কৰিব পৰাকৈ লাভ কৰোঁ। তাৰপিছতে ইয়াতেই বাৰু প্ৰক্ৰিয়াটো শেষ হৈ যায় নেকি? তেনেহ'লে কি হ'ল? বায়ুমণ্ডলৰ পৰা উদ্ভিদৰ জৰিয়তে আমি নাইট্ৰজেন পালোঁ, ইয়াত প্ৰক্ৰিয়াটো শেষ হৈ যায় নেকি? এইটো এটা প্ৰশ্ন। নিশ্চয় নহয়। এইটো হ'লে সম্পূৰ্ণ চক্ৰ এটা সম্পূৰ্ণ নহ'ব। তেনেহ'লে কিনো হয় চাওঁ আহা। এতিয়া আমি যিবিলাক নাইট্ৰজেনযুক্ত খাদ্য খালোঁ, খাদ্য খোৱাৰ পিছত আমাৰ শৰীৰৰ পৰা কিছুমান বৰ্জিত পদাৰ্থ ওলাব, য'ত সেই বৰ্জিত পদাৰ্থবিলাকত এমনিয়া থাকে। তাৰ উপৰিও উদ্ভিদৰ দেহত এমনিয়াকৰণ নামৰ এবিধ প্ৰক্ৰিয়া হয়। সেই প্ৰক্ৰিয়াৰ জৰিয়তে উদ্ভিদ বা প্ৰাণী দেহৰ পৰা এমনিয়া বাহিৰলৈ ওলাই যায়। এমনিয়াৰ সংকেতটো হৈছে NH3। এনটোৱে কি বুজায়? নাইট্ৰজেন বুজায়। অৰ্থাৎ এমনিয়াত কি থাকে? নাইট্ৰজেন থাকে। এতিয়া তাৰ উপৰিও যেতিয়া জীৱবিলাকৰ মৃত্যু হয়, জীৱবিলাক মৃত্যু হোৱাৰ পিছত কি হ'ব? মাটিৰ লগত মিহলি হৈ গেলি পচি যাবলৈ আৰম্ভ কৰে। তাত কোনে সহায় কৰে? কিছুমান বেক্টেৰিয়াই, অণুজীৱই সহায় কৰে, যাক আমি বিয়োজক বুলি কওঁ। আৰু এনেধৰণৰে মাটিৰ লগত মিহলি হৈ যোৱা প্ৰক্ৰিয়াটোক আমি বিয়োজন বুলি কওঁ। এতিয়া বিয়োজনৰ ফলত কি হয়? কিছুমান বেক্টেৰিয়াই, এই ছবিখনত তোমালোকক মই বুজাবলৈ যত্ন কৰোঁ, বিয়োজনৰ ফলত কিছুমান বেক্টেৰিয়াই
বায়ুত থকা আমাৰ শৰীৰত থকা নাইট্ৰজেন নাইট্ৰাডেলৈ বা আৰু তাৰপিছত নাইট্ৰেটলৈ পৰিৱৰ্তন কৰে আৰু আন কিছুমান বেক্টেৰিয়াই সেই নাইট্ৰেটক বায়ুমণ্ডলীয় গেছলৈ পৰিৱৰ্তন কৰিব পাৰে ইয়াকে কোৱা হয় নাইট্ৰজেন মুক্তকৰণ ইয়াত যিটো প্ৰক্ৰিয়া হৈছিল নাইট্ৰজেন স্থিতিকৰণ হৈছিল ইয়াত হৈছিল নাইট্ৰজেন মুক্তকৰণ দুইটা সম্পূৰ্ণ বিপৰীত প্ৰক্ৰিয়া এটা মই আৰু এটা কৈছিলোঁ এমনিয়া প্ৰস্তুত হয় এমনিয়াৰ পৰাও বেক্টেৰিয়াৰ জৰিয়তে কি হ'ব নাইট্ৰাইডলৈ পৰিৱৰ্তন হ'ব আৰু বিয়োজনৰ জৰিয়তে হ'ব ইয়াত দিয়া নাই কিন্তু বিয়োজনৰ জৰিয়তেও কি হ'ব আমাৰ শৰীৰত থকা নাইট্ৰজেন নাইট্ৰাইডলৈ পৰিৱৰ্তন হয় তাৰপিছতে কি হয় বায়ুমণ্ডললৈ নাইট্ৰজেন গেছ হিচাপে গুচি যায় এতিয়া মই ইয়াত দুটা কথা কৈছিলোঁ এটা হ'ল উদ্ভিদৰ পৰা আমি লাভ কৰা নাইট্ৰজেনৰ কথা কৈছিলোঁ আৰু এটা কেনেধৰণেৰে উদ্ভিদে লাভ কৰিছিলে ইয়াত মই ছবিটো ভালদৰে দেখাই দিওঁ তোমালোকে চোৱা প্ৰথম উদ্ভিদে বায়ুমণ্ডলৰ নাইট্ৰজেন লাভ কৰিলে বেক্টেৰিয়াৰ জৰিয়তে তাৰ উপৰিও এটা প্ৰকৃতিৰ পৰিঘটনাৰ জৰিয়তে বিজুলী ঢেৰেকনিৰ জৰিয়তে হয়নে তাৰপিছতে আন এটা প্ৰক্ৰিয়া আছে যাৰ দ্বাৰা বায়ুমণ্ডলীয় নাইট্ৰজেন নাইট্ৰিফিকেশ্যন কৰা হয় সেইটো হৈছে শিল্পোদ্যোগত কৰা হয় ইয়াত এই চক্ৰটোত এই তিনিওটাই দেখুওৱা হৈছে কেনেকৈ বায়ুমণ্ডলীয় আৰু শিল্পোদ্যোগৰ দ্বাৰা নাইট্ৰজেন স্থিতিকৰণ কৰা হয় তাৰপিছতে উদ্ভিদৰ দ্বাৰা কেনেকৈনো আমাৰ শৰীৰলৈ আহে আমাৰ শৰীৰৰ পৰা কেনেকৈ পুনৰ নাইট্ৰজেন বায়ুমণ্ডললৈ গুচি যায় এই চক্ৰটোত দেখুওৱা হৈছে তোমালোকে দেখিছানে বায়ু কি হৈছে এবিধ অজৈৱিক উপাদানৰ পৰা আমি এটা ৰাসায়নিক পদাৰ্থ বুলি ক'ম আমি লাভ কৰিলোঁ জৈৱিক উপাদানে লাভ কৰিলোঁ আকৌ পুনৰ অজৈৱিক উপাদানলৈকে ঘূৰাই দিলোঁ এনেধৰণে চক্ৰাকাৰে কি থাকে অজৈৱিক উপাদানৰ পৰা যি পদাৰ্থ আমি লাভ কৰোঁ আমি ব্যৱহাৰ কৰি পুনৰ আকৌ অজৈৱিক উপাদানলৈকে ঘূৰাই দিওঁ এনেকুৱাবিলাকক কোৱা হয় জৈৱ ৰাসায়নিক চক্ৰ ইয়াৰ পিছতে আহিল কাৰ্বন চক্ৰ এতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ আছে আমি জানো কাৰ্বন ডাই অক্সাইড গেছ কোনে উশাহত গ্ৰহণ কৰে উশাহত নহয় কোনে গ্ৰহণ কৰে উদ্ভিদে গ্ৰহণ কৰে কিহত ব্যৱহাৰ কৰে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় বাৰু উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে আকৌ যেতিয়া এইবিলাক উদ্ভিদৰ মৃত্যু হয় বহুত হাজাৰ বছৰৰ পিছত মাটিত যেতিয়া এইবিলাক পুত খাই গৈ থাকে তাৰ পৰাই কিন্তু কি প্ৰস্তুত হয় কয়লা আৰু পেট্ৰলিয়ামজাতীয় সামগ্ৰীবিলাক উৎপন্ন হয় এতিয়া কয়লা আৰু পেট্ৰলিয়ামজাতীয় সামগ্ৰীবিলাক যেতিয়া দহন কৰা হয় তাৰ পৰা পুনৰ কি ওলাই যায় বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড গেছ ওলাই যায় এইটো এটা চক্ৰ কমপ্লিট হ'ল আকৌ চোৱা এতিয়া উদ্ভিদক কোনে ভক্ষণ কৰোঁ আমি ভক্ষণ কৰোঁ উদ্ভিদে যি খাদ্য প্ৰস্তুত কৰিছিলে সেই তাক আমি কি বুলি কওঁ গ্লুক'জ বুলি কওঁ তাৰ সংকেতটো মই কৈ দিছোঁ শুনা C6H12O6 চি মানে কি কাৰ্বন মানে উদ্ভিদে প্ৰস্তুত কৰা খাদ্যত কাৰ্বন থাকে সেইবিলাক আমি খাওঁ গতিকে আমাৰ শৰীৰলৈও কাৰ্বন আহিল যেতিয়া প্ৰাণীবিলাকৰো মৃত্যু হয় তেতিয়া তাৰ পৰাও কিন্তু মাটিৰ তলত পুত গৈ বহুত বছৰৰ পিছত হাজাৰ বছৰৰ পিছত পেট্ৰলিয়ামজাতীয় সামগ্ৰী সৃষ্টি হয় সেই পেট্ৰলিয়ামজাতীয় সামগ্ৰী দহনৰ ফলত বায়ুমণ্ডললৈ পুনৰ প্ৰাণীৰ দেহৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ উভতি যায় আকৌ কিছুমান জৈৱ প্ৰাণী আছে যাৰ খোলাবিলাকত যেনে শামুকৰ খোলা এইবিলাকতো অজৈৱিক কাৰ্বনেট থাকে কাৰ্বনেট মানে কাৰ্বনেট বুলি কোৱাৰ লগে লগে তোমালোকে গম পাবা যে ইয়াত কাৰ্বন সোমাই আছে আকৌ চোৱাচোন পানীত যেতিয়া কাৰ্বন ডাই অক্সাইড দ্ৰৱীভূত হয় সেইবিলাক কিহলৈ পৰিৱৰ্তন হয় চূণশিললৈ পৰিৱৰ্তন হয় অজৈৱিক উপাদানলৈ পৰিৱৰ্তন হয় তাৰপিছতে আন এটা আমি চাইকেল আৰু আলোচনা কৰিবলৈ আছে সেইটো হৈছে অক্সিজেন চক্ৰ এতিয়া বায়ুমণ্ডলত অক্সিজেন আছে কিমান শতাংশ আছে 0.98% আছে যাক আমি 21% বুলিও ধৰি লওঁ হ'ল এতিয়া বায়ুমণ্ডলীয় অক্সিজেন আমি শ্বসনত গ্ৰহণ কৰিলোঁ তাৰ উপৰিও উদ্ভিদেও গ্ৰহণ কৰিলে হয়নে উদ্ভিদে কিন্তু
গ্ৰহণ কৰাৰ পিছত কি কৰে উদ্ভিদৰ শৰীৰত যেতিয়া খাদ্য প্ৰস্তুত হ'ব তেতিয়া পুনৰ আকৌ সেই গ্ৰহণ কৰা অক্সিজেন উভতাই উদ্ভিদে বায়ুমণ্ডললৈকে ঘূৰাই দিয়ে তাৰ উপৰিও উদ্ভিদে পানীও গ্ৰহণ কৰিছিলে সেই পানীখিনিও কিন্তু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত বায়ুমণ্ডললৈ ঘূৰাই দিয়ে ইয়াত দুটা চক্ৰ চলি থাকে অক্সিজেনো ঘূৰাই দিয়া হয় পুনৰ গ্ৰহণো কৰিলে বায়ুমণ্ডলৰ পৰা অজৈৱিক উপাদানৰ পৰা আৰু ঘূৰাইও দিলে তেনেধৰণে পানী গ্ৰহণো কৰিলে উদ্ভিদে তেনেধৰণৰে ঘূৰাই দিলে কি প্ৰক্ৰিয়াৰ দ্বাৰা সালোক সংশ্লেষণ প্ৰক্ৰিয়া তোমালোকক জানিবৰ কাৰণে বা মনত পেলাই দিবৰ কাৰণে মই আকৌ এবাৰ কৈ থওঁ যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উদ্ভিদে সূৰ্যৰ তাপৰ সহায়ত আৰু বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছ লগতে উদ্ভিদৰ শিপাৰ পৰা যি পানী শোষণ কৰিলে তাৰ গোটেইকেইটাৰ উপস্থিতিত কি কৰে খাদ্য প্ৰস্তুত কৰে আৰু খাদ্য প্ৰস্তুত কৰোঁতে তাত কি উৎপন্ন হয় C6H12O6 জৈৱ যৌগ যাক আমি গ্লুক'জ বুলি কওঁ আৰু লগতে উৎপন্ন হয় অক্সিজেন গেছ আৰু পানী হল এই গোটেইকেইটা উৎপন্ন হয় আৰু এইবিলাক পুনৰ খাদ্যখিনি উদ্ভিদৰ শৰীৰতে থাকি যাব কিন্তু অক্সিজেন গেছ আৰু পানী বায়ুমণ্ডললৈ পুনৰ উভতি যাব উদ্ভিদে বায়ুমণ্ডলৰ পৰা লোৱা অক্সিজেন পুনৰ বায়ুমণ্ডললৈকে উভতাই দিয়ে এনেধৰণৰ এটা চক্ৰ চলি থাকে যাক আমি কওঁ অক্সিজেন চক্ৰ শেষৰটো একেবাৰে আমাৰ কাৰণে চিনাকি চক্ৰ জলচক্ৰত কি হয় সূৰ্যৰ তাপত বিভিন্ন পানীৰ উৎসসমূহৰ পৰা পানী বাষ্পীভূত হয় লগতে আমি শ্বসন আৰু উদ্ভিদৰ প্ৰচ্ছেদনতো বাষ্প আকাৰত পানী বায়ুমণ্ডললৈ এৰি থাকোঁ এতিয়া বাষ্পীভূত পানীখিনি কি ওপৰলৈ যেতিয়া যায় তাৰ পৰা ডাৱৰৰ সৃষ্টি হয় ডাৱৰৰ পৰা পুনৰ বৰষুণ হৈ পুনৰ উৎসবিলাকৰ পৰা যোৱা পানী উৎসসমূহলৈকে উভতি আহে যাক আমি কওঁ জলচক্ৰ বুলি আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোত যিকেইটা চক্ৰ আছে বুজিব পাৰিছা ধন্যবাদ